হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে ফাইনেলি আহি গ'ল হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ৰিজাল্টৰ ডেট। তো ফাইনেলি আহি গ'ল। তো মই বহুতকেইটা ভিডিঅ' আপলোড কৰিছিলোঁ, কেতিয়া দিব ফাইনেল তাৰিখ দিয়া হোৱা নাছিলে, আৰু বহুত ভিডিঅ' আপোনালোকে চাইছে কেতিয়া দিব, কোনেও ফাইনেল দিব পৰা নাই। তো ফাইনেলি এতিয়া আহি গৈছে, কাৰণ আমাৰ শিক্ষামন্ত্ৰী যিয়ে ৰিজাল্টটো ঘোষণা কৰে, আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে এই ঘোষণা কৰিলে টুইটাৰ যোগেৰে। তো ফাইনেলি আপোনালোকে চাব পাৰিব। তো কেতিয়া চাব পাৰিব আপোনালোকক মই A to Z জনাই আছোঁ। তো টুইটাৰত মই টুইটাৰটো আপোনালোকক দেখুৱাই আছোঁ কেতিয়া আপোনালোকে চাব পাৰিব। তো সকলো ডিটেইলছ আপোনালোকে চাব পাৰিব। তো ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ এইচ ফাইনেল এক্সামৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো সকলোৱে যাতে কেতিয়া চাব পাৰে, সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যদি আপোনালোকে যেতিয়া ৰিজাল্টটো দিব, কেতিয়া দিব মই আপোনালোকক জনাই দি আছোঁ। টুইটাৰটো দেখুৱাৰ আগত আপোনালোক কিছুমান ডিটেইলছ আপোনাক জনাই দি আছোঁ। তো ৰিজাল্টটো চোৱাৰ সময়ত আপোনালোকে এইটো ৱেবছাইটতে কিন্তু আপোনালোকে চাব পাৰিব। এই ৱেবছাইটতে আপোনালোকে চাব পাৰিব। তো যেতিয়া আপোনালোকে এইটো ৱেবছাইটত আহিব, ইয়াতে আপোনালোকে চাব পাৰিছে ছাৰ্ভিচ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত ৰিজাল্ট চৰ্চ আপুনি চাব পাৰিছে। তো এই ৰিজাল্ট যিটো আছে, ইয়াতে আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত মোৰ বুলি এটা অপশ্যন হ'ব। ইয়াতে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাই ইয়াতে লিখা আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল। তো আপুনি চাব পাৰিছে। তাৰপিছত যদি আপোনালোকে ইয়াতে চাওক, ইয়াতে কিন্তু এতিয়ালৈকে লিংকটো এক্টিভ হোৱা নাই। ইয়াতে 2025 চনৰে সকলো ইয়াতে আছে। আপোনালোকে যদি 2025 চনৰ যিটো মাৰ্কশ্বিট, ফাইনেল ইয়াৰৰ ফাৰ্ষ্ট ইয়াৰৰ যিটো মাৰ্কশ্বিট, সেইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াতে আপোনালোকে চাব পাৰিছে। তো এতিয়া মই আপোনালোকক টুইটাৰত গৈ মই আপোনালোকক দেখুৱাই আছোঁ কেতিয়া আপোনালোকে চাব পাৰিব। তো ফাইনেলি ঘোষণা কৰিলে। তো এতিয়া আৰু কোনো টেনশ্যন নাই, এই তাৰিখতে আপোনালোকে চাব পাৰিব। তো এতিয়া মই আপোনালোকক টুইটাৰত গৈ মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰৰ টুইটাৰ, অফিচিয়েলি টুইটাৰ। তো চাওক, ইয়াতে কোৱা হৈছে HS এক্সাম 2026 ৰিজাল্ট আণ্ডাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ASSEB উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল। তো ফাইনেলি আপোনালোকে 28 এপ্ৰিলত আপোনালোকে আপোনাৰ ৰিজাল্টটো চাব পাৰিব। তো আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ লিংকটো এতিয়ালৈকে এক্টিভ হোৱা নাই। কোনটো লিংকত আপোনালোকে চাব পাৰিব। তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ যেতিয়া মই ভিডিঅ' আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব। তো সোনকালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো চাওক, ইয়াতে আহি গৈছে 28 এপ্ৰিলত আপোনালোকে চাব পাৰিব। তো ফাইনেলি আপোনালোকে 28 এপ্ৰিলত আপোনালোকে চাব পাৰিব। ইয়াতে চাওক দিয়া হৈছে 28 এপ্ৰিলত আপোনালোকে চাব পাৰিব। ইয়াতে কোৱা হৈছে মাই বেষ্ট উইচ টু অল। আপুনি চাব পাৰিছে। তো কেতিয়া আহিছে আপোনালোকে চাব পাৰিছে। এইটো বেছি সময় হোৱা নাই। ইয়াতে চাওক 2:45 আজি আপোনালোকে চাওক 23 এপ্ৰিল 2:45 PM আপোনাৰ আহি গৈছে। তো ফাইনেলি আপোনালোকে 28 এপ্ৰিলত আপোনালোকে চাব পাৰিব। এতিয়া আৰু টেনশ্যন নাই, এতিয়া আৰু কোনো আপোনাক ফেক নহয়, এইটো একদম ৰিয়েল হয়। আপোনালোকে 28 তাৰিখে আপোনালোকে HS মানে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ৰিজাল্টটো আপোনালোকে চাব পাৰিব। এইটো অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰৰ এইটো টুইটাৰ হয়। তো এইটো অফিচিয়েলি টুইটাৰ হয়। ইয়াত চাব পাৰিছে HS exam 2026 result under Assam State School Education Board ASSEB will be declared on 28 এপ্ৰিল। তো 28 এপ্ৰিলে আপোনালোকে চাব পাৰিব। তো ফাইনেলি ডেট আহি গৈছে। এতিয়া আৰু আপোনাক কোনো টেনশ্যন কৰিব নালাগে। 28 তাৰিখে 100 to 10% আপোনালোকে চাব পাৰিব। তো কেতিয়া চাব পাৰিব, টাইমটো দিয়া হোৱা নাই যে 9টাত পাব চাব বা 10টাত পাব, সেইটো এতিয়া টাইম দিয়া নাই, কাৰণ এতিয়া সময় আছে, টাইমটো দি দিব। যেতিয়া টাইমটো দিব মই আৰু এটা ভিডিঅ' বনাই আপোনালোকক জনাই দিম। হয়তো তেতিয়া লিংকবোৰো আপোনাক দিব পাৰি, কোন লিংকত আপোনালোকে চাব পাৰিব। তো আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ যিটো ৰিজাল্ট, যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিছে সেইসকলে কেতিয়া চাব পাৰে।